নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ অসম পুলিচ বিভাগৰ পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনটো প্ৰণালীয়ে উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে? উত্তৰ, বেৰিং প্ৰণালী। বেৰিং প্ৰণালীৰে উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে। দ্বিতীয় নম্বৰ প্ৰশ্ন, ক্ষেত্ৰফলৰ ফালৰ পৰা আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰ, আলজেৰিয়া। আলজেৰিয়া ক্ষেত্ৰফলৰ ফালৰ পৰা আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দেশ। 3 নম্বৰ প্ৰশ্ন, বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এণ্টনা ক'ত অৱস্থিত? উত্তৰ, ইটালীত। ইটালীত বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এণ্টনা অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, টকিঅ' কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ, সুমিদা নদীৰ পাৰত। সুমিদা নদীৰ পাৰত টকিঅ' অৱস্থিত। 5 নম্বৰ প্ৰশ্ন, চেলেনৰ দ্বাৰা কোন দুটা দ্বীপপুঞ্জক পৃথক কৰা হয়? উত্তৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক চেনেলৰ দ্বাৰা পৃথক কৰা হয়। 6 নম্বৰ প্ৰশ্ন, কোন দুখন দেশৰ মাজত মৃত সাগৰ অৱস্থিত? উত্তৰ, জৰ্ডান আৰু ইজৰাইল। জৰ্ডান আৰু ইজৰাইল দেশ দুখনৰ মাজত মৃত সাগৰ অৱস্থিত। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ নিমখীয়া হ্ৰদটোৰ নাম কি? উত্তৰ, সাম্ভৰ হ্ৰদ। সাম্ভৰ হ্ৰদ ভাৰতৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ নিমখীয়া হ্ৰদ। 8 নম্বৰ প্ৰশ্ন, কোন দুখন সাগৰক ছুৱেজ খালে সংযোগ কৰিছে? উত্তৰ, ভূমধ্য সাগৰ আৰু লোহিত সাগৰ। ভূমধ্য সাগৰ আৰু লোহিত সাগৰক ছুৱেজ খালে সংযোগ কৰিছে। 9 নম্বৰ প্ৰশ্ন, কোনটো বছৰত হিন্দু বিধৱা পুনৰ্বিবাহ আইন গৃহীত কৰা হৈছিল? উত্তৰ, 1856 চনত। 1856 চনত হিন্দু বিধৱা পুনৰ্বিবাহ আইন গৃহীত কৰা হৈছিল। 10 নম্বৰ প্ৰশ্ন, ইউৰোপৰ সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম কি? উত্তৰ, মাউণ্ট এলব্ৰাছ। ইউৰোপৰ সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম হ'ল মাউণ্ট এলব্ৰাছ। 11 নম্বৰ প্ৰশ্ন, এছিয়াৰ আটাইতকৈ ডাঙৰ জলাশয়টোৰ নাম কি? উত্তৰ, এৰগন। এৰগন এছিয়াৰ আটাইতকৈ ডাঙৰ জলাশয়। 12 নম্বৰ প্ৰশ্ন, এলাহাবাদ কোন দুখন নদীৰ সংগমস্থলত অৱস্থিত? উত্তৰ, গংগা আৰু যমুনা। গংগা আৰু যমুনা নদীৰ সংগমস্থলত এলাহাবাদ অৱস্থিত। 13 নম্বৰ প্ৰশ্ন, ছেলিম আলি পক্ষী অভয়াৰণ্য কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? উত্তৰ, গোৱাত। ছেলিম আলি পক্ষী অভয়াৰণ্য গোৱাত অৱস্থিত। 14 নম্বৰ প্ৰশ্ন, ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? উত্তৰ, উত্তৰ আমেৰিকা মহাদেশত। উত্তৰ আমেৰিকা মহাদেশত ৰকি পৰ্বতমালা
অৱস্থিত? 15 নম্বৰ প্ৰশ্ন, কোনখন পৰ্বতমালা কাশ্মীৰ উপত্যকা আৰু হিন্দু উপত্যকাক পৃথক কৰিছে? উত্তৰ, হিমালয়। হিমালয়ে কাশ্মীৰ উপত্যকা আৰু হিন্দু উপত্যকাক পৃথক কৰিছে। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।